মহানগৰী মালিগাঁওস্থিত স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত দ্বিতীয়টো জটিল যকৃত সংৰোপণ সফলতাৰে সম্পন্ন জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি উত্তৰ পূবৰ একমাত্ৰ লিভাৰ ট্ৰান্সপ্লান্ট কেন্দ্ৰ হিচাপে বিবেচিত হৈছে উক্ত অস্ত্ৰোপচাৰত পুত্ৰ ধ্ৰুৱজ্যোতিয়ে 60 ঊৰ্ধ্বৰ বয়সৰ পিতৃ মন্নত কলিতাক যকৃত দান কৰে 27 মেত অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পিছত বৰ্তমান পিতা পুত্ৰ সুস্থ হৈ ঘৰলৈ উভতিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞ সাৰ্জন অধ্যাপক ডক্টৰ সুভাষ খান্নাৰ নেতৃত্বত ডক্টৰ বেকাছ ডক্টৰ আশিষ জৰ্জ ডক্টৰ অমিতাভ গোস্বামী আৰু ডক্টৰ চেৰিন এছ বাছালামে এই জটিল অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰে ৰোগীসকলৰ সুবিধাৰ্থে স্বাগত হাস্পতালে প্ৰতিমাহে এখন বিশেষ লিভাৰ ক্লিনিকৰ ব্যৱস্থা কৰাৰ কথা সদৰি কৰিছে উত্তৰ পূবৰ উপৰি চুবুৰীয়া দেশৰ ৰোগীয়েও ইয়াৰ দ্বাৰা উপকৃত হ'ব বুলি আশাবাদী স্বাগত হাস্পতাল কৰ্তৃপক্ষ দুজন পেশেন্ট আমি স্বাগত হস্পিটালৰ প্ৰথম ট্ৰান্সপ্লান্ট কৰিলো দুজন পেশেন্ট একেবাৰে ভাল হৈছে এতিয়া সো প্ৰথম পেশেন্ট আমি 4 এপ্ৰিল ট্ৰান্সপ্লান্ট কৰিছো এতিয়া ডোনেশন লিভাৰ ট্ৰান্সপ্লান্টেশন অসমত হৈ আছে স্বাগতত হৈ আছে ৰেগুলাৰ হয় যদি আপুনি আজি কয় কালি ট্ৰান্সপ্লান্ট কৰিব লাগে আমি খাজু একাৰণে এইটো কাৰণে বহুত বেছি খৰচ কৰি বাহিৰত যাব নালাগে আমি আধা খৰচত অসমতে কৰি দিব পাৰিম ইমান কষ্ট কৰিব নালাগে পৰিয়ালক নিব নালাগে ট্ৰেভেল কৰিব নালাগে আৰু আমি অনুৰোধ কৰিম যে যিসকলৰ লিভাৰ বৰ্তমান চিকিৎসা চলি আছে বা যিসকলৰ ডক্টৰসকলে চাই আছে আমাৰ গেষ্ট্ৰএন্টাৰলজি ডক্টৰছ বহুত চিনাকি আমাৰ লিভাৰ ডক্টৰ গুৱাহাটীৰ অসমৰ বহুত চিনাকি তেওঁ সকলোকে অনুৰোধ কৰিম যে আমাৰ চেণ্টাৰ্ছ বিলাকক আহি পেলাই চাওক